নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল বলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। জেলৰ পৰা ওলাই বিজেপিক লৈ বিস্ফোৰক মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। অৰবিন্দ কেজৰিৱালে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে এইবাৰ বিজেপি নিৰ্বাচনত জয়ী হ'লে প্ৰধানমন্ত্ৰী হ'ব অমিত শ্বাহ আৰু ৰাজনীতিৰ পৰা অৱসৰ ল'ব মোদীয়ে আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ৰাজনৈতিক ভৱিষ্যত শেষ কৰিব বিজেপিয়ে। বিজেপিৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। জেলৰ পৰা ওলাই অৰবিন্দ কেজৰিৱালৰ বিস্ফোৰণ। বিজেপিৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ অৰবিন্দ কেজৰিৱালৰ। অৰবিন্দ কেজৰিৱালে এই সন্দৰ্ভত কয় যে এইবাৰ শাসনলৈ আহিলে ধ্বংস হ'ব কেইবাজনো বিজেপি নেতাৰ ভৱিষ্যত। 2 মাহৰ ভিতৰত সলনি হ'ব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী। যোগী আদিত্যনাথৰ ভৱিষ্যত শেষ কৰিব বিজেপিয়ে। নিৰ্বাচনত জয়ী হ'লে মোদীৰ সলনি প্ৰধানমন্ত্ৰীৰ আসনত বহিব অমিত শ্বাহ। আগন্তুক বৰ্ষত পূৰ্ণ হ'ব মোদীৰ 75 বছৰ আৰু আগন্তুক বৰ্ষত 17 ছেপ্টেম্বৰৰ পূৰ্বেই ৰাজনীতিৰ পৰা অৱসৰ ল'ব মোদীয়ে। মোদীৰ অতি ঘনিষ্ঠ অমিত শ্বাহক দিয়া হ'ব প্ৰধানমন্ত্ৰীৰ আসন। এই মন্তব্য অৰবিন্দ কেজৰিৱালৰ। অৰবিন্দ কেজৰিৱালে লগতে কয় যে অমিত শ্বাহক প্ৰধানমন্ত্ৰী বনাবলৈ ভোট খুজিছে বিজেপিয়ে। বিজেপিক ভোট দিয়াসকলে অমিত শ্বাহৰ কথা ভাবিহে ভোট দিয়ক। এইবাৰ নিৰ্বাচনত বিজেপি জয়ী হ'লে বিৰোধীৰ বহু নেতা থাকিব লাগিব জেলত। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তেজস্বী যাদৱ, MK ষ্টেলিন, উদ্ধৱ ঠাকৰেক জেলত ভৰাব বিজেপিয়ে। আৰু ইতিমধ্যে বহু বিজেপি নেতাৰ ধ্বংস হৈছে ৰাজনৈতিক ভৱিষ্যত। LK আদৱানীৰ দৰে বহু নেতাৰ ৰাজনৈতিক ভৱিষ্যত ধ্বংস কৰিছে বিজেপিয়ে। শিৱৰাজ সিং চৌহান, বসুন্ধৰা ৰাজে, মনোহৰ লাল খট্টৰৰ ভৱিষ্যত শেষ কৰিছে বিজেপিয়ে। জেলৰ পৰা ওলাই সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সাধাৰণ জনতাৰ মূৰত পুনৰ মাধমাৰ। ৰাজ্যত পুনৰ হুৰাহুৰে বৃদ্ধি পাইছে পিঁয়াজৰ দাম। বিগত 24 ঘণ্টাত খুচুৰা বজাৰত পিঁয়াজৰ দাম বৃদ্ধি পাইছে প্ৰতি কেজিত 15 টকাকৈ। ৰাজ্যত পুনৰ বাঢ়িল পিঁয়াজৰ দাম। বিগত 24 ঘণ্টাত 15 টকা পৰ্যন্ত বৃদ্ধি হৈছে পিঁয়াজৰ দাম। আলুৰ পাছত এইবাৰ পিঁয়াজৰ দাম বৃদ্ধি আৰু দাম বৃদ্ধিক লৈ এতিয়া চিন্তিত সাধাৰণ জনতা। 8 মে'ৰ পৰা ৰাজ্যৰ পাইকাৰী বজাৰত বৃদ্ধি হৈছে পিঁয়াজৰ দাম। প্ৰতি কুইণ্টল পিঁয়াজৰ দাম 1000 টকা পৰ্যন্ত দাম বৃদ্ধি হৈছে আৰু এতিয়া 25 টকাৰ সলনি পিঁয়াজৰ দাম হৈছে গৈ 40 টকা। আৰু ইমানৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ যোগান বিভাগ।